নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজি হিতান্তিৰ মাজলৈ আজি আপোনালোকৰ দিনটো কেনে যাব আমাৰ হৈতে যিহেতু জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং ডাঙৰীয়া উপস্থিত থাকে আৰু তেওঁ জনাই যায় আপোনালোকৰ বিষয় আপোনালোকৰ সমস্যাসমূহ আপোনালোকৰ দিনটো যাত্ৰা গ্ৰহ গতি ইত্যাদি দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা আজিৰ দিনটোত কেনেকুৱা হিয়া চাই লওঁ তাৰপিছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ দিনটোত গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে আজি চন্দ্ৰ বৃষ ৰাশিত বৃহস্পতি মিথুন ৰাশিত কেতু সিংহ ৰাশিত বহি আছে আজি শুক্ৰ শনি ৰবি বহি আছে মীন ৰাশিত আজিৰ দিনটোত ৰাহু বুধ আৰু মংগল বহি আছে কুম্ভ ৰাশিত আজি 9/4/24 মাৰ্চ তিথি শুক্লা ষষ্ঠী প্ৰীতি যোগ বৃষ ৰাশি শুদ্ৰ বৰ্ণ ৰোহিণী নক্ষত্ৰ নৰগণ যাত্ৰা নাই পাপ যোগ দোষ আছে শুভকৰ্ম গৰ্ভাধান দীক্ষা আৰোগ্যস্থান আদি দিনটোত নিম তিতা খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম পেণ্টাকুলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত জটিলতা পাব ব্যৱসায় বাণিজ্যত ব্যস্ততা বৃদ্ধি শৰীৰ বৰ উন্নত নহয় আজি ভ্ৰমণত বাধা আছে বিদ্যাত শুভ ফল আজিৰ লাকি কালাৰ গ্ৰীণ আনলাকি কালাৰ পাৰ্পল কালাৰ বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে ৰাজহুৱা কৰ্মত থকাসকলে সহানুভূতি লাভ কৰিব পাৰিব শৰীৰত কিছু উন্নত দুই এটা কামত বাধা আছে প্ৰেমত আনন্দ লাভ য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক বিদ্যাত শুভ ব্যৱসায় বাণিজ্যত সফলতা লাভ আজি তিনি ধাতুৰ আঙুঠি ৰিং ফিংগাৰ ধাৰণ কৰক অৰেঞ্জ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড ছ'ৰ্ডছ কৰ্কট ৰাশিলৈ কেঞ্চাৰ আজি চাকৰিয়াল ব্যক্তিসকলৰ বাবে দিনটো শুভ কৰ্মত নতুন পৰিকল্পনা কৰিব পাৰিব নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ দাম্পত্যত শুভ ফল লাকি কালাৰ ব্লু য়েলো কালাৰ আনলাকি ঠিক আছে আমি এখন পত্ৰ এইখিনিতে লৈছোঁ হয় পত্ৰখনত লিখিছে যে মোৰ হেনো শনিৰ অশুভ শনিৰ দশা চলি আছে আৰু ইয়াৰ বাবে প্ৰতিকাৰ কেনেধৰণৰ আছে কি কৰিব লাগিব হয় শনি থাকিলেতো নীলম পিন্ধিব লাগিব বিভিন্ন ধৰণৰ নীলম পায় অপৰাজিতা নীলম ইন্দ্ৰ নীলম ৰক্তমুখী নীলম পিতাম্বৰী নীলম ব্লেক কালাৰৰ নীলম ষ্টাৰ নীলম আদি আপুনি যোনটো আপোনাৰ শ্বুট কৰে তেনেধৰণৰ নীলম পিন্ধিব লাগিব নতুবা নীলমৰ সলনিও কিছুমান উপায় আছে যেনে আপুনি শনিবাৰে পুৱা ভাগত অকণমান ঘৰৰ বাহিৰত মানে চোতালত যাই কিনে আফটাৰ বাথ গা ধোৱাৰ পাছত এটা মন্ত্ৰ মাতিব পাৰে ওম নীলাঞ্জন সমাভাষণ ৰবিপুত্ৰম জমাগ্ৰজম ছায়া মাৰ্তণ্ড সম্ভতুম তং নবামি শনিশ্বৰম এই মন্ত্ৰটো 8 বাৰ মাতিব লাগিব তেতিয়া শনিদেৱ সন্তুষ্টি লাভ কৰিব কথাত কয় শনি জব দেতা হে ছপ্পৰ ফাৰকে দেতা হে ইয়াৰ মানেটো হ'ল শনিয়ে যেতিয়া দিয়ে তেতিয়া কিন্তু আপোনাক ইচ্ছামতে দিয়ে বহুত টকা পইচা আপোনাৰ গৰাকী কৰি দিব পাৰে কিন্তু শনি ফেভাৰত আনিব লাগিব আৰু শনি ন্যায়ৰ দেৱতা ন্যায়পৰায়ণ প্লেনেট গতিকে শনি গ্ৰহ যদি মেষ সিংহ বৃশ্চিক ৰাশিত থাকে তেতিয়া কিন্তু অশুভ ফল দিয়ে বৃষ তুলা কুম্ভ ৰাশিত মকৰ ৰাশি আদিত ভাল ফল দিয়ে বাকী ৰাশিবোৰত শনিয়ে মিডিয়াম ফল দিয়ে আৰু জন্মলগ্নতে যদি শনি নিচস্ত হৈ আছে তাৰমানে মেষ ৰাশিত বহি আছে তেতিয়া কিন্তু নীলম পিন্ধিব লাগিব নতুবা শনিবাৰ দিনটো পালন কৰিব লাগিব শনি মন্দিৰ ৰেগুলাৰলি দৰ্শন কৰিব লাগিব এনেও আপুনি মাজে সময়ে শনি মন্দিৰত কলা তিল তুলসী বেলপাত মিশ্ৰি আদি দি পেলাই সেৱা আগবঢ়াব পাৰে নিশ্চয় শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠান অব্যাহত থাকিব কিন্তু আমি এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান দাদা পুনৰ উভতি আহিছোঁ আমি আনকেইটা ৰাখিব নাপাওঁ হয় সিংহ ৰাশি পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স লিঅ' আজি সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰকতা উচ্চ বিষয়ৰ লগত শুভ যোগাযোগ ভ্ৰমণত কষ্ট পাব ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি ভিকাৰীজনক দান ধ্যান কৰক পাৰ্পল কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া ওৱান্স এণ্ড পেণ্টাকুলছ কন্যা ৰাশি আৰ্থিক দিশত অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আজি কম্পিউটাৰ বিজ্ঞানী যিসকলে নতুবা চাইণ্টিষ্ট তেওঁলোকে সফলতা লাভ কৰিব পাৰিব বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক
yellow color lucky, red color unlucky. তুলা ৰাশি লিব্ৰা, পেণ্টাকুলছ এণ্ড চেৰিয়ট। আজি উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি পাব, শৰীৰত কিছু শুভফল লাভ কৰিব পাৰিব। যদি আপোনাৰ সা সম্পদ হেৰাইছিলে আজি পুনঃপ্ৰাপ্তি, আজি সন্তানৰ প্ৰতি চিন্তা থাকিব, প্ৰেমত বাধা আছে। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰপিঅ', পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে পুৰণা মামলা মকদ্দমাৰ নিষ্পত্তি হ'ব পাৰে, বাধা বিঘিনিৰ মাজেদি কৰ্মত সফলতা লাভ, সম্পত্তি লাভৰ যোগ, প্ৰেমত উৎসাহ থাকিব। ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি। আজি বিষয় কেনেধৰণৰ জনাব দাদা? হয়, আজিৰ বিষয় হ'ল গংগা। গংগা নদীৰ নাম সকলোৱে জানে। মা গংগাৰ ব্ৰত কথা যদি আপুনি সদায় পঢ়ে, সকলো পাপ নাশ হয়। আপোনাৰ জীৱনৰ সকলো পাপ নাশ হ'ব পাৰে গংগা জল স্পৰ্শ কৰিলে। গংগা জলৰ এটি অলৌকিক শক্তি আছে। এবাৰ প্ৰাচীন কালত এজন ৰজা আছিলে, তেখেতৰ নাম আছিলে সাগৰ। তেওঁৰ 60,000 পুত্ৰ আছিলে। এদিন অশ্বমেধ যজ্ঞৰ ঘোঁৰা হেৰাই গৈছিলে বুলি পুত্ৰসকলে ঘোঁৰাক বিচাৰি ঋষি কপিলৰ আশ্ৰমত গৈছিলে, কপিল মুনি। আৰু তেওঁলোকে ভুল বুজিছিল আৰু কপিল মুনিক অপমান কৰিছিলে। তেতিয়া কপিল মুনিৰ যি অভিশাপ আছিলে, সেই অভিশাপত তেওঁৰ গোটেইকেইজন পুত্ৰ ভস্ম হ'ল আৰু তেওঁলোকৰ আত্মাই মুক্তি নাপালে, এটা বন্ধনত আটকি গ'ল। ঠিক বহু বছৰ পিছত সেই বংশৰ এজন ৰজা ভগীৰথ কঠোৰ তপস্যা কৰিলে আৰু তেওঁৰ উদ্দেশ্য আছিলে যে তেওঁলোকক, এই পূৰ্বপুৰুষক তেনেকুৱা অভিশাপৰ পৰা মুক্তি দিয়া আৰু মুক্তি লাভ কৰোৱা, মানে অভিশাপ আছেতো, গতিকে মুক্তি দিব লাগিব। ভগীৰথৰ ভক্তিত সন্তুষ্ট হৈ মা গংগা পৃথিৱীলৈ অৱতৰণ কৰিলে। তেতিয়া প্ৰবল বৃষ্টিপাত হ'ল, চাৰিওফালে প্ৰায় ধ্বংস হ'বলৈ গ'ল মানে। তেতিয়া আৰু এওঁলোকে মুক্তি লাভ কৰিলে। যিমান কেইজন আছিলে অভিশাপত ঘূৰি ফুৰি আছিলে আত্মা, মুক্তি লাভ কৰিলে। কিন্তু গংগাৰ সেই যে স্ৰোত, সেই স্ৰোতত কিন্তু সকলো ভাসি মেলি একেবাৰে পৃথিৱীত সাংঘাতিক অৱস্থা হ'ল। তেতিয়া শিৱই তেওঁৰ জটাত গংগাক স্থান দিলে আৰু সকলো জীৱনৰ পৰা এন্ধাৰ দূৰ হ'ল। গতিকে ব্ৰতকথা যদি গংগাৰ সদায় আপুনি পঢ়িব পাৰে, সদায় যদি গংগাক আপুনি সেৱা কৰিব পাৰে, গংগা জলত যদি আপুনি গা ধুব পাৰে, তেতিয়া আপোনাৰ মুক্তি আহিব, কোনো ধৰণৰ পাপ দুখ নাথাকে। ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকুলছ এণ্ড হেংমেন, ধনু ৰাশি চেৰিটিয়াছ। আজি পৈতৃক সা সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি, প্ৰয়োজনীয় ধনাগম। আজি ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড ছৰ্ডছ, মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজি নতুন নিযুক্তি আদিৰ সম্ভাৱনা, দূৰযাত্ৰা হ'ব পাৰে। শিল্পীসকলৰ সন্মান লাভৰ কাৰকতা, পত্নীৰ লগত মতবিৰোধ। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত তিল অৰ্পণ কৰক। গোল্ডেন কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। কুম্ভ ৰাশি ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব, সা সম্পত্তি ক্ৰয়ৰ যুগ, আৰ্থিক দিশত অসুবিধা থাকিব পাৰে, চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক। আজি তামৰ আঙুঠি পিন্ধক, পিংক কালাৰ ইউজ কৰক, গোল্ডেন কালাৰ আনলাকি। মীন ৰাশি পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি ধনলাভৰ যুগ, কৰ্মক্ষেত্ৰত ভ্ৰমণৰ যুগ, বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বিয়া বাৰুৰ যুগ, নতুন উৎসাহজনক খা খবৰত আনন্দিত হ'ব, আপুনি শুভ ফল লাভ কৰিব পাৰিব। কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলে আজি তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো সামৰিম। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় দিছোঁ। ধন্যবাদ।